হৈ গেল আৰু মোৰ কেমেৰা ষ্টেণ্ড গাইজ চাই থাকিব নাহিব দেই। চকলেট পুলি হয়, চকলেট গছ। এই যে গছ, এই গছজোপাৰ পৰাই আমি যে খাওঁ চকলেট, এই চকলেটটো ইয়াৰ পৰা হয়। হাই হেল্ল' গুড মৰ্ণিং, মই প্ৰণৱ ৰাভা। মই আজি অলপ কিছু আজৰি সময়ত অলপ কাম কৰিবলৈ লৈছোঁ। মানে মোবাইলটো কেমেৰা থবৰ কাৰণে অলপ অসুবিধা হয় না, এইটোৰ কাৰণে অলপ ঘৰতে বাহিৰে সঁজুলি সাজি লৈছোঁ। এইটো বাহ, ইয়াত আমি কেমেৰা থবৰ কাৰণে অলপ কিছু বনাই ল'ম, মানে অলপ বনাই আছোঁ আৰু। তো এইবিলাক এনেকৈ সৰু সৰুকৈ লোৱা লৈছোঁ। এইটো হ'ব পুৰা ষ্টেণ্ড। তাৰপাছত এইটো নেকি য'ত মোৰ গাড়ীৰ গ্লাছত লোকেশ্যন চোৱাৰ কাৰণে এতিয়া লোৱা হৈছিল, এইটো মই বনাই দিলোঁ। তো এনেকৈ মানে অলপ একদম ঘৰতে বনাই লওঁ ৰ। কেমেৰা ধৰিবৰ কাৰণে অলপ অসুবিধা হয় না, সেইটোৰ কাৰণে এইবিলাক লোহাবিলাক। এইটোহে কৰত ইটা দিয়ে কাটিলোঁ, পুৰা ফাৰ্ষ্টৰ পৰা ভিডিঅ' কৰা নহ'ল। তাৰপাছত এইটো হৈছে কুঠাৰ, এই কুঠাৰেদি এইবিলাক লোহা পুৰা কোবাই দিয়া হ'ল। আধা মোৰ কাম হৈছে আৰু এই বাছৰখিনি বনাই দি আছোঁ ৰ, চাই থাকিব হা। এইটো একদম বাহিৰে লোকেল কৰি বনাই লৈছোঁ। তাৰপাছত এইটো বহিবৰ কাৰণে এইটো ষ্টেণ্ডাৰ লাগিব ন, এইবিলাক মানে ইয়াতে বান্ধি দিম। তাৰপাছত হৈ গ'ল আৰু মোৰ কেমেৰা ষ্টেণ্ড গাইজ চাই থাকিব নাহিব দেই। ঘৰতে লোকেল কৰি বনাই লৈছোঁ। কেমেৰাৰ নামত বৰ্তমানলৈকে পইচা ক্ষতি কৰা নাই, মই নকৰোঁ। যিখিনি পাৰোঁ মই এনেকৈ চলিব চেষ্টা কৰিম। বনাই আছোঁ, চাই থাকিব দেই গাইজ। এনেকৈ কাটি আছোঁ কাটি কিনে পাছত কলপুলি ৰুম বাৰু। কলপুলি তাৰপাছত অলপমান চকলেট পুলি আছে ৰুবৰ কাৰণে। তাৰপাছত আপোনালোকক দেখুৱাৰ কাৰণে মোৰ মোবাইলটো ধৰাৰ কাৰণে এক্সট্ৰা মানুহ নাই, লগতে কেমেৰা ষ্টেণ্ডো নাই, সেইকাৰণে দিম। হৈ গ'ল আৰু এনেকৈ হৈ গৈছে বাৰু। এয়া হৈ গৈছে পুৰা ৰেডি। ভাল লাগিলে ক'ব দেই গাইজ। এইটো হৈছে মোৰ কেঁকৰা দাও। এতিয়া মই অলপমান জংঘলবিলাক চাফা কৰি দিম। চাফা কৰি দিয়াৰ পাছত চকলেট পুলি লগাই দিম। চকলেট পুলিৰ লগতে কল পুলি লগাই দিম। অলপ চাই ফাইনেলি মোৰ জংঘল চাফা কৰা হৈ গ'ল। এখন অলপ কাটা খুন্দিম। মোৰ কাটা খান্দা হৈ গ'ল। এখন খাৰ দি কিনে অকণমান, তাৰপিছত গছপুলিটো ৰুই পাছত এইটো যে দেখা পাইছে ক'লা ক'লা, এইটো হৈছে গৰুৰ গোবৰৰ সাৰ হৈছে এইটো অলপকৈ কাটাত দিম, অকণমানকৈ দি দিম। সাৰ দিয়া হৈ গ'ল। তাৰপাছত আছে মোৰ লগত এইবিলাক চকলেট পুলি, সৰু সৰু হৈ আছে বাৰু, ইমান ডাঙৰ নহয়। মানে অকণমান ছায়া অকণমান ৰ'দ এনেকুৱা পালে আৰু তাক বেছি ভাল আৰু এনেকুৱাকৈ। তো এইটো যে চকলেট কৈ আছোঁ, চকলেট পুলি বুলি কৈ আছোঁ আপোনালোকক, এইটো হৈছে সঁচাই চকলেট পুলি হয়, চকলেট গছ। এই যে গছ, এই গছজোপাৰ পৰাই আমি যে খাওঁ চকলেট, এই চকলেটটো ইয়াৰ পৰা হয়। মানে ইয়াৰ ফল হ'ব, আপোনালোকেতো চাই থাকে আৰু কিছুমানে নাজানিব পাৰে না কি চকলেট। আমি যে খাওঁ চকলেট, এইফালে ডায়েৰী মিল্ক হওক বা কিবা কিবি আৰু, মানে কিছুমানে বাৰ্থডেত গিফ্ট কৰে যে ডাঙৰ ডাঙৰ চকলেট, তো এইবোৰ ইয়াৰ পৰাই হয় আচলতে। তো ইয়াৰটো ফল হ'ব, ই ফল হোৱাৰ পিছত ইয়াৰ গুটিটো ওলাই কিনে চকলেট তৈয়াৰ কৰা হয় আৰু। ইয়াৰ পৰাই আমি আপোনালোকক এদিন নিশ্চয় চকলেট ফলটো হ'লে আপোনালোকক নিশ্চয় আমি দেখুৱাম কেনেকুৱাকৈ চকলেট বনাই, সেইটোও মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আগতে এইবিলাক ৰুইছিলোঁ মই, ডাঙৰে হ'ল বাৰু এইবিলাক।
এইবিলাক ৰুইছিলোঁ। এইবিলাক মোৰ নিচিনাকৈ চকলেট পুলি লগাম বুলি ভাবিছে তেতিয়াহ'লে এনেকৈ তামোল গছৰ তলে তলে লগাই দিব পাৰে আপোনালোকেও। আৰু ইফালে পিছফালে আছে আমাৰ তামোল গছ আৰু ৰবৰ গছ। এইবিলাক হৈছে তামোল গছ, তাৰপিছত এইবিলাক হৈছে ৰবৰ গছ, এইবিলাক চকলেট গছ। এইবিলাক কেইদিন পাছত বাৰু ফুলিব আৰু এইটো হয় এটা। কোনো ডাঙৰ জেগা নালাগে এই চকলেট পুলিটো ৰুবৰ কাৰণে, বেছি ৰ'দো নালাগে বেছি ছায়াও নালাগে। এনেকৈ আপোনালোকে তামোলৰ গছৰ তলে তলে লগাই দিব পাৰিব। তো তামোল গছ ৰুই পাছততো এইবিলাক জেগাতো এনেই থাকে না এইবিলাক গছ। তো আপোনালোকেও এই চকলেট পুলিটো ৰুবৰ কাৰণে কোনো মাটি বাৰী নাই কিবা এনেকুৱাকৈ প্ৰব্লেম ফাঁচি থাকিব নালাগে। মাটিতো কিছুমানৰ বাৰু বহুত থাকে, কিন্তু মোৰ নিচিনা কৈ আছোঁ আৰু এক্সট্ৰা য'ত জেগা নাই। আৰু এনেকৈ আপোনালোকেও লগাই দিব পাৰিব। এনেকৈ তামোল গছ, এইফালে তামোলো হ'ল আপোনালোকৰ, ইয়াতে চকলেটো হ'ল। এখন আমি নেক্সট দেখুৱাম আপোনালোকক কলপুলি কেনেকৈ ৰুৱে। মানে কলপুলি অলপ বেছিকৈ আছে, মানে ঘৰৰ কাৰণে আৰু অকণমান ছাইড লৰাই দিব লাগে। মানে এখন কলপুলি ৰুম, নিশ্চয় চাই থাকিব বুলি আশা ৰাখিলোঁ আপোনালোকক। এইবিলাক হয় কলপুলি ৰুই দিলোঁ। এইবিলাক বাৰু কাটি দিব লাগিছিল, কিন্তু গছটো বেছি ডাঙৰ নোহোৱাৰ কাৰণে বাৰু মই এইটো এনেকৈ থৈ দিলোঁ। তাতে গজালি আছে। তো এইবিলাকেই হৈছে কলপুলি। তো মই আপোনালোকক কলপুলি ৰোৱা ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ, মানে কেমেৰাটো কৰি থৈছিলোঁ, তাৰপাছত অট'মেটিক মোবাইলত কেমেৰা কৰি থৈছিলোঁ, ষ্ট'ৰেজ ফুল হৈ গ'ল। অট'মেটিক কোন টাইমত ষ্ট'ৰেজ ফুল হৈ গ'ল মই এইটো গম নাপালোঁ। মানে তো এইটোৰ কাৰণে আপোনালোকক মই ফুল ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুকত চাই আছে তেনেহ'লে লাইক কমেণ্ট ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কিছুমানে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। বাই বাই।